আজি 2 নৱেম্বৰ আৰু আজিৰ পৰা মোৰ টুকটাককৈ পেকিং ষ্টাৰ্ট কৰিছোঁ। বহুত বেলেগ এটা ফিল হৈ আছে বা ফিল হয়, পোষ্ট অফ দ্য গাৰ্লছৰে হয়, বুজাব নোৱাৰা এটা ফিলিং। কাৰণ কেতিয়াও ঘৰৰ পৰা আঁতৰত থাকি পোৱা নাই আৰু এতিয়া ঘৰৰ পৰা ওলাই যোৱাৰ সময় আহি পাইছে, 1 মাহমান আছে। তো টুকটাক নিজৰ লাগতিয়াল বস্তুখিনি পেকিং কৰা ষ্টাৰ্ট কৰিছোঁ। তো এইটো বেলেগ এটা ফিলিং, বুজাব নোৱাৰা। আজি 9 নৱেম্বৰ, দেওবাৰ দিন বুলি আৰু পেকিং ষ্টাৰ্ট কৰিছোঁ নিজৰ। এটা ট্ৰলি লৈছিলোঁ পেকিং কৰাৰ কাৰণে, কিন্তু কমপ্লিট নহ'ল। আকৌ ছেকেণ্ড ট্ৰলিও ল'ব লগাত পৰিলে। অনলি শাৰী এণ্ড চাদৰ মেখেলাখিনিহে পেকিং কৰোঁতে ইমান লাগিলে আৰু বাকীটো আছেই। আৰু প্ৰথমতে বিচনা তেনেকৈ দমকৈ ওলাই লৈছোঁ। ওলাই লৈ তাৰপিছত পেকিং কৰি ট্ৰলিখিনি চোফাৰ পিছফালে সুমিয়াই থৈ দিছোঁ। আৰু বাকী কি কৰি থাকোঁ আপডেট দি থাকিম। আজি 11th of নৱেম্বৰ, আজি মোৰ বিয়াৰ মানে এজ এ বেংগলী গাৰ্ল ফালৰ পৰা ৰিচুৱেলৰ শাখা আৰু পলাটো কিনা হ'ল। মাৰ লগত গৈ পেলাই কিনিলোঁ, তো সেইখিনিও কৈ থৈছোঁ। তাৰ বাহিৰে আৰু যি মানে মোৰ কাৰণে স্পেচিয়েল হ'ব সেইখিনি মই উইথ ডেট বস্তুবোৰ ইয়াতে কৈ যাম। 11th যোনটো ভিডিঅ' সেইটোৰ লগত আৰু এটা ভিডিঅ'টো মই এড কৰোঁ যে যোনটো শাখা পলা আমাৰ বেংগলী হিচাপে যোনটো একদম প্ৰিচিয়াছ থিং ফৰ এ মেৰিড উমেন, তো সেইটো বস্তু মই 11 তাৰিখে ল'লোঁ। তাৰিখো 11, মান্থো 11। ডেট মিনছ ইটছ 11/11, বছৰটোৰ খুব এটা ভাল দিন, ভাল তাৰিখ। এণ্ড ইট ৱাজ নট প্লেন, ইট ৱাজ কমপ্লিটলি কোইনচিডেণ্ট, বাট যি হ'ল ভালৰ কাৰণে হ'ল। এণ্ড আই এম হেপী এণ্ড আই ফিল লাকি। ইটছ 12 নৱেম্বৰ আৰু ল'ৰাৰ ফালৰ কচমেটিকৰ বস্তু দিয়ে যে ছোৱালীক, ল'ৰাৰ ফালৰ ঘৰৰ পৰা আৰু তো সেইটো প্ৰথমটো কচমেটিকৰ বস্তু আহি পালে। আজিকালি অনলাইনতে দিবলৈ ভাল ন, অনলাইনতে দিছিলোঁ, আহিছে। আৰু তাৰ বাহিৰে আমাৰ বিয়াৰ ফৰ্ম আমি ফিল আপ কৰিলোঁ আজি। মোৰ এভৰি মৰ্ণিং বিচনাৰ পৰা উঠি অহাৰ পিছত মই তাইক দেখোঁ। তাই এনেকৈ চোফাত শুই থাকে, নহ'লে কেতিয়াবা মোৰ বুকুত আহি পেলাই শুই থাকে। তাইৰ যেনেকৈ মন তাই তেনেকৈয়ে থাকে, কিন্তু মুঠতে মোৰ এভৰি মৰ্ণিং তাইৰ লগতে ষ্টাৰ্ট হয়। আজি ভিডিঅ'টো শুয়ে বনালোঁ। 14th নৱেম্বৰ, আমাৰ বিয়াৰ যোনটো ফৰ্ম ফিল আপ কৰিব লগা আছিলে সেইটো ফৰ্ম ফিল আপ কৰি জমা দি ফাইনেলি ফিক্সড হৈ গ'ল। আৰু বিয়াৰ ডেটটো জনাম বুলি বহুত আগতে কৈ থৈছিলোঁ, কিন্তু জনোৱা হোৱা নাছিলে। সেইটো পিছতকৈ জনাম আৰু কেইদিনমান পিছতকৈ। এতিয়া মুঠতে বিয়াৰ কাৰণে আমাৰ যা যোগাৰখিনি হৈছেগৈ আৰু টুকটাককৈ।